মৰ্নিং এতিয়া বাজিছে ৰাতিপুৱা 8টা আৰু আমি ওলাইছোঁ এফালে যাবলৈ বুলি আমি বৰ্তমান ৰেডি হৈ গৈছোঁ আৰু আমি এতিয়া গৈ আছোঁ নগাঁও টু যোৰহাট নগাঁও বেবেচিয়াৰ পাৰ্পাছত এই জেগাখিনি মোৰ কিবা এটা ভাল লাগি যায় মানত আমি পাইছিলোঁ বুঢ়ীমাই মন্দিৰ তাতে আমি অলপ সময় ৰখিছিলোঁ আৰু এইটো আমি ঘৰৰ পৰা একো খাই অহা নাছিলোঁ সেইকাৰণে গোলাঘাট পঢ়া মানে আমাৰ বহুত লাগিছিলে আৰু আমি সেইকাৰণে গোলাঘাটত খাই লৈছিলোঁ একাপ গাখীৰ চাহ ৰাতিপুৱা গাখীৰ চাহ খাইছোঁ আৰু লগতে পুৰি চব্জি আৰু লগত কাটোৰি আছিল দৈটো বহুত টেষ্টি আছিল আমি খাইছিলোঁ গছৰ হোটেলৰ পৰা পিছত যোৰহাট পাই পিজিত বেগ চেগ থৈ পেলাই সময় হৈছিল 4টা আৰু তেতিয়ালৈকে আমাৰ ভোক আকৌ লাগিছিলে ভাত খাব কমিছোঁ আমি ভাতৰ লগত আছিলে পনীৰ আৰু চিকেন যোৰহাটলৈ আহিছিলে ভাইটি তিনিটা ৰং অভিৰাজা আৰু মা পাপা আজি যোৰহাটত থৈ মা পাপাহঁত আকৌ উভতি গৈ নগাঁৱলৈ বুলি আৰু এতিয়া সময় হৈছে 5:30 অলপ ফ্ৰেছ হৈ লওঁ বাই বাই